কাইলৈৰ পৰা আৰম্ভ হ'ব ঢকুৱাখানাৰ চাৰিকৰীয়া নদীৰ পাৰত মহগুলি চাপৰিত তাহানিৰে পৰাই উদযাপন কৰি অহা ঢকুৱাখানাৰ স্বকীয় লোক উৎসৱ ফাট বিহু। ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্ণিল সমাহাৰেৰে চাৰিকৰীয়া নৈৰ পাৰৰ মহগুলি চাপৰিৰ সেউজ পৰিৱেশত 9 মে'ৰ পৰা 11 মে'লৈ 3 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰিব ঢকুৱাখানাবাসীৰ আবেগ আৰু স্বাভিমান ঐতিহ্যমণ্ডিত ফাট বিহু। 2025 বৰ্ষৰ ফাট বিহু উৎসৱক লৈ এতিয়া অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে সংস্কৃতিবান ঢকুৱাখনীয়া ৰাইজৰ মাজত। অসমৰ সাংস্কৃতিক জগতত একক আৰু অনন্য স্থান দখল কৰি অহা ফাট বিহুখনি সাফল্য কৰি তুলিবলৈ গঠন কৰা 11খনকৈ শক্তিশালী উপসমিতিয়ে দিনে নিশাই উজান দিছে নিজ নিজ কৰ্মত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 1.5 শতাধিক বিহু দলে অংশগ্ৰহণ কৰিব উক্ত ফাট বিহু অনুষ্ঠানত। অন্তিম দিনৰ সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ প্ৰায়বোৰ জনগোষ্ঠীয় কৃষ্টি দলে অংশগ্ৰহণ কৰিব। অসমীয়া সমাজ জীৱনত অনন্য আৰু সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ফাট বিহুক কেন্দ্ৰ কৰি এতিয়া মহগুলি চাপৰিত সৃষ্টি হৈছে উদুলি মুদুলি পৰিৱেশৰ। একবিংশ শতিকাৰ জাকজমতায়ো ম্লান কৰিব নোৱাৰা ঢকুৱাখানাবাসীৰ স্বাভিমান ফাট বিহুৰ 3টি দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায় সহযোগিতা কামনা কৰাৰ লগতে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ বিহুপ্ৰেমীৰ ৰাইজক আহ্বান জনাইছে ফাট বিহুখনিৰ উদযাপন সমিতিয়ে। অহা 9-11 মে' তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলি আছে। 11খন উপসমিতিয়ে ভাগে ভাগে অতিথি আদৰাকে আদি কৰি অতিথিৰ খাদ্য পিঠা পনাৰ পৰা আদি কৰি সকলো তৈয়াৰ কৰিছে আৰু বিহু দলসমূহে ইতিমধ্যে ফাট বিহু তলিত আহি তেখেতলোকৰ বিহুৰ আখৰা আৰম্ভ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ 1.5 শতাধিক বিহু দলে ফাট বিহু তলিত বিহু মৰাৰ উপৰিও আমি সকলো অতিথিক আদৰিবলৈ ইতিমধ্যে উপসমিতিবোৰে প্ৰস্তুতি চলাইছে আৰু আমি এটা আহ্বান জনাওঁ, বিহুৰ স্বকীয়তা মৰ্যাদা মৌলিকতা অক্ষুণ্ণ ৰাখি এটা আহ্বান আমি জনাওঁ, সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি যাতে ফাট বিহু উপভোগ কৰে আৰু ফাট বিহু তলিলৈ যদি জাতীয় সাজপাৰ পিন্ধি নাহোঁ ইয়াতে নিজকে কিবা অসজা লাগে। গতিকে মই আহ্বান জনাওঁ, আমি আদৰণি জনায়ো ভাল পাওঁ যে ফাট বিহুলৈ আহোঁতে অন্ততঃ জাতীয় সাজপাৰ পৰিধান কৰি অসমীয়াৰ যি স্বকীয়তা, অসমীয়াৰ যি বৈশিষ্ট্য, যি অসমীয়াৰ যি মৌলিকতা, যি স্বাভিমান তাক যাতে অটুট ৰাখে তাৰ বাবে মই ৰাইজলৈ আহ্বান। বিভিন্ন জাতি জনগোষ্ঠীৰ 1.5 শতাধিক বিহু দলে ফাট বিহু তলিত বিহু মৰাৰ উপৰিও আমি সকলো অতিথিক আদৰিবলৈ ইতিমধ্যে উপসমিতিবোৰে প্ৰস্তুতি চলাইছে আৰু আমি এটা আহ্বান জনাওঁ, বিহুৰ স্বকীয়তা মৰ্যাদা মৌলিকতা অক্ষুণ্ণ ৰাখি এটা আহ্বান আমি জনাওঁ, সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি যাতে ফাট বিহু উপভোগ কৰে আৰু ফাট বিহু তলিলৈ যদি জাতীয় সাজপাৰ পিন্ধি নাহোঁ ইয়াতে নিজকে কিবা অসজা লাগে। গতিকে মই আহ্বান জনাওঁ, আমি আদৰণি জনায়ো ভাল পাওঁ যে ফাট বিহুলৈ আহোঁতে অন্ততঃ জাতীয় সাজপাৰ পৰিধান কৰি অসমীয়াৰ যি স্বকীয়তা, অসমীয়াৰ যি বৈশিষ্ট্য, যি অসমীয়াৰ যি মৌলিকতা, যি স্বাভিমান তাক যাতে অটুট ৰাখে তাৰ বাবে মই ৰাইজলৈ আহ্বান। ঢকুৱাখানাৰ পৰা টিলুচন প্ৰেমৰ ৰিপৰ্ট, এনিটাইম 24।